আজি মই দুটা বিষয়ত আপোনালোকক দুটা বিষয় ৰাইজৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিলো। মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে মই গৌৰৱী অসমীয়া, তাৰপিছত মুখ্যমন্ত্ৰী। মই গৌৰৱী অসমীয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো যে আপোনাৰ আমোলত প্ৰায় ৭,০০০ অসমীয়া চৰকাৰী মাধ্যমিক বিদ্যালয় একত্ৰীকৰণৰ নামত বন্ধ কৰা হ'ল। আপোনাৰ আমোলত APSCত অসমীয়া ভাষাটোক একেবাৰে গলচেপা দিয়া হ'ল। আপোনাৰ আমোলতে শুদ্ধ যদি আপুনি গৌৰৱী অসমীয়া হয়, এখন NRC শুদ্ধ আমি কিয় পাবলৈ সক্ষম নহলো? গতিকে মই আপোনাৰ জ্ঞাতাৰ্থে এটা কথা ক'ব বিচাৰিছো যে বিধানসভাত আস্ফালন কৰি অসমীয়া কথাটো কৈছে ঠিকেই। অসমৰ শ শ বিঘা মাটি পানী দৰত বহিৰাজ্যৰ বনিয়াক পানী দৰত গতাই দিয়া হ'ল। অসম চাহত চহকী অসমৰ চাহ বাগান বিলাক বহিৰাজ্যৰ বনিয়াৰ লগত 60-40 কৰি এই চাহ বাগান বিলাকো অসমৰ হাতৰ পৰা লৈ যোৱা হ'ল। গতিকে আপুনি কেনেকুৱা অসমীয়া, এই প্ৰশ্নটো মই আপোনাৰ ওপৰত এৰিলো। দুই, আজি হঠাৎ আমি দুদিনমানৰ পৰা দেখিছো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া খুব মানে ৰাজনৈতিকভাৱে সক্ৰিয় হৈছে। তেখেতে কৈছে কংগ্ৰেছ কেতিয়াও স্বদেশীৰ লগত নাই। আপোনাক গৰিহণা দিছো। IMDT এক্টৰ কথা আপুনি কৈছে, কিন্তু আপুনি সেই IMDT এক্টক লৈয়ে জননায়কৰ আপুনি উপাধি লৈ জাতীয় নায়ক হোৱাৰ পিছত অসম চুক্তিক যেতিয়া গীতা বাইবেল নহয় বুলি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, তেতিয়া কিন্তু আপুনি চকুত কলা চশমা লগাই মুখত জিপ লগাই বহি আছিলে। অসম চুক্তিক নস্বাত কৰা মানুহজন আপুনি। ভিজন ডকুমেন্টছত আপোনালোকৰ কোৱা হৈছিলে যে অসম চুক্তিক আখৰে আখৰে পালন কৰা হ'ব। এতিয়া আপোনালোকে NRC ক্ষেত্ৰত মাত নিদিয়ে, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মাত নিদিয়ে, অসমৰ মাটি বহিৰাজ্যৰ বনিয়াক গতাই দিয়াৰ ক্ষেত্ৰত আপুনি মাত নিদিয়ে। অসমীয়া ভিডিঅ'টো যদি ইমানলৈকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।